নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ওপৰত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ পাছতে ঘোষণা কৰিছে যে আমাৰ অসমৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিমানবিলাক নেকি আঞ্চলিক শাখা আছে প্ৰত্যেকটো আঞ্চলিক শাখালৈকে ৫ লাখ টকাকৈ আগবঢ়াব বুলি জনাইছে। দ্বিতীয়টো পৰ্যায়ত যিমানবিলাক শাখা আছে প্ৰত্যেকটো শাখালৈ ৫ লাখ টকাকৈ আগবঢ়াব। বৰ্তমান সময়ত কেৱল আঞ্চলিক সমূহলৈহে পইচা আগবঢ়াব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে। তো আপোনালোকে যদি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা ভিডিঅ'টো চাই আছে লাইক এটা কৰি ভিডিঅ'টো কিন্তু শ্বেয়াৰ এটা কৰি দিবলৈ নাপাহৰিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বৰাকৰ পৰা। বৰাকত এতিয়া কিছু বিধায়কে গৌৰৱ গগৈক নিষিদ্ধ কৰিছে। কিছু বিজেপিৰ বিধায়কে কৈছে যে বৰাকত গৌৰৱ গগৈক সোমাবলৈ দিয়া নহব, নিষিদ্ধ কৰা হৈছে গৌৰৱ গগৈক। এতিয়া গৌৰৱ গগৈক নিষিদ্ধ কৰা ঘটনাটো বহু লোকে ভাল পোৱা নাই। কিছুমান আহোম লোকে কৈছে যে এইটো খুবেই বেয়া কাম হৈছে। এজন খিলঞ্জীয়া ব্যক্তিক এজন অনা অসমীয়াই অসমতে নিষিদ্ধ কৰিব, এইটো কেতিয়াও সহ্য কৰা নহব। তো মুন কাশ্যপ নামৰ এজন ব্যক্তিয়ে কৈছে যে গৌৰৱ গগৈক মই বেয়া পাওঁ, তাৰ অৰ্থ এইটো নহয় যে কোনোবা খেদা খোৱা বঙালে অসমতে এজন অসমীয়াক নিষিদ্ধ কৰিব আৰু আমি সহ্য কৰিম। খেদা খোৱা পৰিয়ালহত এইবোৰ পশ্চিমবংগ বাংলাদেশত কৰিবি যা। এতিয়া আমি যিদৰে নেকি মুছলমানসকলক যিদৰে বৰ্তমান সময়ত অসমৰ পৰা খেদিবৰ কাৰণে যুঁজা চলাই আছো, ঠিক সেইদৰে কিন্তু আমি অনা অসমীয়াবিলাকৰ ওপৰতো হাত ধৰাটো উচিত আছে। নহ'লে কিন্তু এসময়ত গৈ তেওঁলোকে আমাৰ অসমীয়াৰ ওপৰত ঠিক এইদৰেই দাদাগিৰি চলাই আমাৰ অসমত তেওঁলোকে ৰাজত্ব কৰিবলৈ ল'ব। গতিকে দুয়োটা বিষয়ে কিন্তু চিন্তনীয়। আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে। সকলোকে হহুৱাই ভাল পোৱা ৰাজপাল যাদৱক আপোনালোকে হয়তো নিশ্চয় চিনি পায়। ৰাজপাল যাদৱ হৈছে বলিউডৰ এজন বিখ্যাত কমেডিয়ান, বিখ্যাত এজন এক্টৰ। আপোনালোকে ৰাজপাল যাদৱক চিনি পায় নে নাপায় কমেণ্ট ছেকশ্যনত জনাব। এতিয়া ৰাজপাল যাদৱে লোনৰ ধাৰ পৰিশোধ কৰিব নোৱাৰি তিহাৰ জেলত আত্মসমৰ্পণ কৰিছে বুলি খবৰ ওলাই পৰিছে। ৰাজপাল যাদৱে এখন ফিল্মৰ বাবে ৫ কোটি টকাৰ এটা লোন লৈছিলে আৰু সেই ফিল্মখন ফ্লপ মাৰিলে। যিখন ফিল্মৰ কাৰণে ৰাজপাল যাদৱে লোন লৈছিলে সেই ফিল্মখন ফ্লপ মাৰিলে, যাৰ ফলত নেকি তেখেত আৰ্থিকভাৱে দুৰ্বল হৈ পৰিলে আৰু সেই ৫ লাখ টকাটো গৈ বৰ্তমান সময়ত ৯ লাখ টকা হৈছেগৈ। তেখেতৰ চেকসমূহ বাউন্স হ'বলৈ ধৰিলে, যাৰ ফলত নেকি এতিয়া অৱশেষত তেখেতে গৈ জেলৰ আত্মসমৰ্পণ কৰিব লগা হ'ল। তেখেতৰ ওপৰত বহুকেইটা গোচৰ চলিছে চেক বাউন্সৰ, আৰু তেখেতে আবেদন জনাইছিলে সেই কেছসমূহ মানে দীঘলীয়া কৰিবৰ কাৰণে বা কেছসমূহ অকণমান এক্সটেণ্ড কৰিবৰ কাৰণে চেষ্টা কৰিছিলে। কিন্তু উচ্চতম ন্যায়ালয়ে ক'লে যে যেতিয়া কোনো এটা গোচৰ ৰুজু হয় ন্যায়ালয়ত, তেতিয়া কোন ব্যক্তিৰ ওপৰত গোচৰ ৰুজু হৈছে সেইটো নিৰ্ধাৰণ কৰা নহয়। গতিকে ৰাজপাল যাদৱ এতিয়া তিহাৰ জেলত। ৰাজপাল যাদৱে এতিয়া আত্মসমৰ্পণ কৰিব লগা হৈছে। গতিকে ভাবকচোন আপোনালোকে আমি বাহিৰৰ পৰা কি দেখি আছো আৰু ভিতৰ চোৰা কি হৈ আছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। কংগ্ৰেছ পাৰ্টিৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত এটা অভিযোগ উত্থাপিত কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ পৰিয়ালত ১২,০০০ বিঘা মাটি আছে। হিমন্ত বিশ্ব শৰ্মা দেৱৰ পৰিয়ালে ১২,০০০ বিঘা মাটি আমাৰ অসমত লৈ ৰাখিছে। এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে ইয়াৰ প্ৰত্যুত্তৰ দি কৈছে যে ইয়াৰ উচিত প্ৰমাণ দিব লাগিব কংগ্ৰেছে, আৰু যদি উচিত প্ৰমাণ দিব নোৱাৰে তেনেহ'লে ৫০০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰা হ'ব বুলি জনাইছে। গৌৰৱ গগৈ তথা যিমানবিলাক নেকি কংগ্ৰেছ কৰ্মীয়ে এই সম্পৰ্কত তথ্য দাখিল কৰি আছে আদালতত, এতিয়া এই গোটেইবিলাকৰ তথ্য দাঙি ধৰিব লাগিব, আৰু যদি দাঙি ধৰিব নোৱাৰে ৫০০ কোটি টকাৰ মানহানিৰ গোচৰ তৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। বিগত 10 বছৰত আমাৰ অসমৰ পৰা বিজেপি চৰকাৰে কেইজন বাংলাদেশী খেদালে? আপোনালোকৰ বাৰু কিবা আইডিয়া আছেনে? মোৰ বৰ বিশেষ আইডিয়া নাই। এতিয়ালৈকে এই সম্পৰ্কত একো তথ্য প্ৰকাশ কৰা নাই বিজেপি পাৰ্টীয়ে, কিয়নো বিজেপি পাৰ্টীয়ে কৈছিলে যে অসমৰ পৰা বাংলাদেশী খেদাম, কিন্তু এতিয়ালৈকে প্ৰকৃতাৰ্থত কিমান বাংলাদেশী খেদিলে পূৰ্বৰ বাংলাদেশী সেইটো কিন্তু এতিয়ালৈকে স্পষ্ট কৰা নাই। কিন্তু কিমান বাংলাদেশীয়ে ভাৰতৰ নাগৰিকত্ব পালে সেইটো হয়তো স্পষ্ট হৈ আছে। বাৰু যি কি নহওক, এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে অসমৰ পৰা বাংলাদেশী খেদিব নোৱাৰে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছে যোৱাকালি যে বাংলাদেশীক লাইন লগাই ৰেলত বহুৱাই খেদিব নোৱাৰি, গতিকে বাংলাদেশীৰ ওপৰত অত্যাচাৰ কৰি থাকিব লাগিব, তেতিয়াহে নিজে যাবগৈ।
মোৰ ধাৰণাটো হ'ল বাংলাদেশীয়ে অসমত থাকিব নোৱাৰা পৰিৱেশ এটা সৃষ্টি কৰি দিয়া গাড়ী নিদিব মাটি নিদিব ৰিক্সা নিদিব ঠেলা নিদিব তেতিয়া বাংলাদেশে নিজে যাবগৈ মানে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে স্বীকাৰ কৰিছে যে তেখেতে বাংলাদেশী খেদিব নোৱাৰে অসমৰ পৰা যিমানখিনি বাংলাদেশী আছে বাংলাদেশী খেদিব নোৱাৰে এতিয়া বাংলাদেশী খেদিবৰ কাৰণে আমি নিজেই সহায় কৰিব লাগিব মানে আমিয়ে সহায় কৰিব লাগিব বাংলাদেশী খেদিবৰ কাৰণে বাংলাদেশী সমূহক আমি চিনাক্ত কৰিব লাগিব প্ৰথম কথা দ্বিতীয় কথা তেওঁলোকক আমি হাৰাশাস্তি কৰিব লাগিব যাতে তেওঁলোকে হাৰাশাস্তিত ভুগি নিজেই গৈ বাংলাদেশ পায়গে এতিয়া কেনেকৈ আমি আইডেন্টিফাই কৰিম কোন বাংলাদেশী নহয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ বা বিজেপি পাৰ্টিয়ে যি নেকি আমাক প্ৰতিশ্ৰুতি দিছিলে বাংলাদেশী খেদিব বুলি তেওঁলোকে বাংলাদেশী খেদিব নোৱাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আহি আছে নিৰ্বাচনৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ ওপৰত CPM পাৰ্টি তৰফৰ পৰা গোচৰ ৰুজু কৰিবলৈ গৈছিল আৰু তাৰ পাছত আদালতৰ মজিয়াত CPM পাৰ্টিক কয় যে আহি আছে নিৰ্বাচনৰ পূৰ্বে আদালতখনক ৰাজনৈতিক পথাৰ হ'বলৈ দিয়া নহব বুলি জনাইছে বা ৰাজনৈতিক মজিয়া হ'বলৈ দিয়া নহব বুলি আদালতে জনাইছে আদালতে কৈছে যে আদালতৰ মজিয়াত ৰাজনৈতিক যুদ্ধ চলিবলৈ দিয়া নহব মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ তৰিবলৈ যোৱা CPM দলক হকিয়াই দিলে মুখ্য ন্যায়াধীশ সূৰ্যকান্তই নিৰ্বাচন আহিলে এনে ধৰণৰ বিষয়সমূহক লৈ ন্যায়ালয়ে কিয় কাষ চাপে বুলি জনাইছে CPM পাৰ্টিক প্ৰশ্ন সুধিছে যে আপোনালোকে নিৰ্বাচন আহিলেই পলিটিক্যাল পাৰ্টি বা পলিটিক্যাল লিডাৰ সমূহৰ ওপৰত গোচৰ তৰিবৰ কাৰণে কিয় আহে ইমান দিনে কিয় হৈ থাকে তো আপোনালোকে চাওক যেনে গৌৰৱ গগৈৰ ওপৰত যিখিনি তথ্য ওলাইছে সেইখিনি নিৰ্বাচনৰ আগতে দাঙি ধৰিছে ঠিক তেনেকে এতিয়া হিমন্ত বিশ্ব শৰ্মাদেৱৰ যে 12,000 বিঘা মাটি আছে সেই তথ্যও কংগ্ৰেছে এতিয়া নিৰ্বাচনৰ আগতে দাঙি ধৰিছে গতিকে এই বস্তুবিলাকেৰে এটা বেয়া পৰিস্থিতি বা এটা লেতেৰা ৰাজনীতি কৰা হয় গতিকে নিৰ্বাচনৰ আগত এই বস্তুবিলাক কৰিব নালাগে মোৰ মতে বিজেপিয়েটো কৰিবই নালাগে বিজেপি যদি নিজে ভাবিছে মই ইমানখিনি ভাল কাম কৰিছো গতিকে বিজেপিয়ে আকৌ বেলেগকৈ নিৰ্বাচনী কৌশল ল'ব নালাগে কাৰণ বিজেপিয়ে ভাল কাম কৰি থৈছে বুলি ভাবিছে যেতিয়া অবিয়াসলি জিকিব ন আগবেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে উৰিষ্যাৰ পৰা উৰিষ্যাত এতিয়া সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিলে গুটখা খবৰলৈ অনুসৰি অৱশেষত কাৰ্যকাৰী হ'ল এতিয়াৰে পৰা সম্পূৰ্ণৰূপে নিষিদ্ধ গুটখা বিড়ি সিগাৰেট স্বাস্থ্যৰ অসুবিধা কৰিব পৰা প্ৰত্যেকটো সামগ্ৰীয়ে নিষিদ্ধ কৰা হৈছে উৰিষ্যাত এতিয়া এই ব্যৱস্থাটো যদি আমাৰ অসমতো কৰা যায় কেনে হ'ব বাৰু আপোনালোকে কি ভাবে কমেন্ট সেকশনত জনাব মানে উৰিষ্যাত সম্পূৰ্ণৰূপে যিমান বিলাক নেকি পান মছলা ধপাত জাতীয় সামগ্ৰী আছে প্ৰত্যেকটো সামগ্ৰীয়ে নিষিদ্ধ কৰা হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মৰাণৰ পৰা 14 ফেব্ৰুৱাৰীত আমাৰ অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে 14 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন মৰাণৰ যিটো নেকি ৰাস্তা নিৰ্মাণ কৰি থকা হৈছে যিটোত নেকি ইমাৰ্জেন্সি ল্যান্ডিং কৰিব সেই ৰাস্তাটো উদ্বোধন কৰিবৰ কাৰণে 14 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন অসমলৈ আহিব এতিয়া যাৰ কাৰণে নেকি সেই ৰাস্তাটো মানে গোটেই মৰাণৰ বাইপাছটো বন্ধ কৰি থোৱা হৈছে আপোনালোকে যদি এতিয়া জুৰহাট ফালৰ পৰা ডিব্ৰুগড়লৈ আহে তেনেহলে আপোনালোকে চেপনত খুমাই দিব লাগিব চেপনত খুমাই দি আপোনালোকে উলাবহি লাগিব ডিব্ৰুগড়ত মানে মৰাণৰ এই বাইপাছখন আপোনালোকৰ কাৰণে বন্ধ কৰি ৰাখিছে কিয়নো 14 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এতিয়া আপোনালোকে সেই দিনাখন মানে 14 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন যত নেকি ইমাৰ্জেন্সি ল্যান্ডিংৰ কাৰণে ৰাস্তাটো নিৰ্মাণ কৰা হৈছে মানে ফ্লাইট ইমাৰ্জেন্সি ল্যান্ডিং কৰিবৰ কাৰণে যত নেকি ৰাস্তা নিৰ্মাণ কৰা হৈছে তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ল্যান্ডিং কৰিব আৰু লগতে সুখোই বিমান তাতে অৱতৰণ কৰিব বুলি খবৰ ওলাই পৰিছে মানে টেষ্ট কৰিব আৰু যে নিৰ্মাণ যে কৰিছে তো টেষ্ট কৰিব হি আহি আৰু এক প্ৰকাৰ উদ্বোধন কৰিব আগবেছি ইয়াৰ পাছৰটো খবৰ ফালে প্ৰকাশ পালে ভোটাৰ তালিকা আৰু ভোটাৰ তালিকাত লাখ লাখ মানুহৰ নাম কৰ্তন গৈছে আপোনালোকৰ নামও কৰ্তন গৈছে নেকি কমেন্ট সেকশনত জনাব কিমান মানুহৰ নাম কৰ্তন গল খবৰলৈ অনুসৰি বাক্সা জিলাত কৰ্তন হৈছে 6421 গৰাকী লোকৰ নাম কামৰূপ মহানগৰীত 25932 গৰাকী লোকৰ নাম শিৱসাগৰত 14960 গৰাকী লোকৰ নাম ধুবুৰীত কৰ্তন গৈছে 21987 গৰাকী লোকৰ নাম লগতে খুজাই তিনিটা সমষ্টিত 38000 লোকৰ নাম কৰ্তন গৈছে লখিমপুৰৰ 5টা সমষ্টিত 50252 গৰাকী লোকৰ নাম কৰ্তন গৈছে তিনিচুকীয়াত 65744 জন লোকৰ নাম কৰ্তন গৈছে
গোলাঘাটৰ 5 সমষ্টিত কৰ্তন গৈছে 57,075 জন ভোটাৰৰ নাম বোকাজান সমষ্টিত কৰ্তন হৈছে 6,125 জন লোকৰ নাম লাখ লাখ লোকৰ নাম কৰ্তন গৈছে ভোটাৰ তালিকাৰ পৰা ভোটাৰ ফাইনেল লিষ্ট যোৱাকালি জাৰি কৰা হৈছে আপোনালোকৰ নাম আছে নে নাই এতিয়াই চেক কৰক যদি নাই তেনেহলে 1950 এই নম্বৰটোত কল কৰি কমপ্লেইন কৰক নহলে কিন্তু বিপদত পৰিব আগাইছিয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে আত্মনিৰ্ভৰ 2.0 ৰ ওপৰত আপোনালোকে বাৰু আত্মনিৰ্ভৰ আঁচনিৰ ৭৫,০০০ টকাটো লাভ কৰিলে নে নাই কৰা কমেন্ট সেকশনত জনাব অসম চৰকাৰৰ ফালৰ পৰা অসমৰ লৰা ছোৱালী বিলাকক যিবিলাকে নেকি কিবা এটা নিজে কৰিব বিচাৰে তেওঁলোকক 2 লাখ টকাকৈ প্ৰদান কৰিব বুলি জনাইছে কিন্তু এইবাৰ ৭৫,০০০ টকাকৈ হে দিছে মানে প্ৰথম পৰ্যায়ত যিবিলাকক চেক বিতৰণ কৰা হৈছিল তেওঁলোককো ৭৫,০০০ দিছে তো এতিয়া দ্বিতীয় পৰ্যায়ত যিসকলক চেক বিতৰণ কৰিছে তেওঁলোককো ৭৫,০০০ দিছে মানে 2 লাখ টকাকৈ দিব বুলি কৈছিল কিন্তু ৭৫,০০০ কৈ দিছে বাকি পাছৰখিনি টকা পিছৰ পৰ্যায়ত দি থাকিব এতিয়া অসমৰ বিভিন্ন স্থানত এই আঁচনিৰ ধন বিতৰণ কৰি থকা হৈছে আপোনালোকে পালে না নাই পোৱা কমেন্ট সেকশনত জনাব এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ হাৰিব কৰ পৰা কোনো এঘৰ মানুহক মানে কিবা নহয় কিবা প্ৰক্ৰিয়াৰ দ্বাৰা আৰ্থিক সহায় কৰিয়ে থৈছে হয়তো তেওঁলোকে আত্মনিৰ্ভৰ পইচা পাইছে ৭৫,০০০ হয়তো তেওঁলোকে মহিলা উদ্যমিতা আঁচনিৰ পইচা পাইছে হয়তো তেওঁলোকে ৮,০০০ টকা পাইছে অৰুণোদয় আঁচনিৰ কিবা নহয় কিবা পাই থৈছে গতিকে তেওঁলোকে বিজেপিক ভোট নিদি কাক ভোট দিব কওকচোন আগবেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিটিচিৰ পৰা খবৰ ওলাই পৰিছে যে বিটিচিক এতিয়া প্ৰায় 1000 কোটি টকা আগবঢ়াব অসম চৰকাৰৰ ফালৰ পৰা যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ উপস্থিত আছিল বিটিচিত আৰু বিটিচিত উপস্থিত থাকি হাগ্ৰামা মহিলাৰ সন্মুখত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে বিটিচিৰ ৰাস্তা ঘাইপথ নিৰ্মাণ কৰিবৰ কাৰণে 1000 কোটি টকা আগবঢ়াব এতিয়া অসম চৰকাৰৰ ফালৰ পৰা ৰাস্তা ঘাইপথ নিৰ্মাণ কৰিবৰ কাৰণে অকল সেয়াই নহয় তাৰ লগতে 15,000 যুৱক যুৱতীক আত্মনিৰ্ভৰ আঁচনিৰ 2 লাখ টকাকৈ প্ৰদান কৰিব বুলি জনাইছে 2 লাখ টকাকৈ 15,000 লৰা ছোৱালীক প্ৰদান কৰা হ'ব এফালে 1000 বিঘা মাটি দিব 1000 কোটি টকা দিব আৰু আনফালে 15,000 কৈ 15,000 লৰা ছোৱালীক 2 লাখ টকাকৈ প্ৰদান কৰিব আগেছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে শিৱসাগৰৰ পৰা আহোমৰ প্ৰথমখন ৰাজধানী ৰাজাবাৰীত এতিয়া নিৰ্মাণ হ'বলৈ গৈ আছে এখন মাদ্ৰাছা আৰু এটা মছজিদ আৰু ইয়াৰ বিৰোধিতা কৰিছে স্থানীয় ৰাইজে আৰু বিৰোধিতা কৰিবলগীয়া কথাও হয় না নহয় কওকচোন বাৰু আহোমৰ প্ৰথমখন ৰাজধানী আৰু তাতে মুছলমান সকলে মাদ্ৰাছা আৰু লগতে মছজিদ নিৰ্মাণ কৰিবলৈ গৈ আছে এটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক এই সম্পৰ্কত অভিযোগ উত্থাপিত কৰে আৰু অভিযোগৰ পাছতেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে আহোম যুগৰ চৰাইদেউৰ প্ৰথম ৰাজধানী ৰাজাবাৰীৰ ভূমি বেদখল আৰু মাদ্ৰাছা প্ৰতিষ্ঠানৰ তথ্য লাভ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যাৰ বাবে নেকি এতিয়া তেওঁলোকলৈ নটিচ জাৰি কৰি দিয়া হৈছে উঠাই দিবৰ কাৰণে শিফট কৰিবৰ কাৰণে আৰু যদি শিফট নকৰে তেওঁলোকক তাৰ পৰা উঠাই দিয়া হ'ব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে মানে আহোমৰ প্ৰথমখন ৰাজধানী আৰু সেই ৰাজধানীতে মানে আপোনাৰ তাতে কি কৰিছে মাদ্ৰাছা আৰু তাতে মছজিদ নিৰ্মাণ কৰিছে গতিকে এই বস্তুটোৰ আকৌ মানে অবৈধভাৱে আৰু এই বস্তুটোৰ মতে বিৰোধিতা কৰিব লাগে সব বস্তুৰ বিৰোধিতা কৰিব লাগে বুলি কথা নহয় কিন্তু এইটোৰ বিৰোধিতা কৰিব লাগে বাকি বেলেগ কথা এইটোৰ কিন্তু বিৰোধিতা কৰিব লাগে আগেছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উত্তৰণৰ ওপৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উত্তৰণ নিৰ্মাণ কৰিবৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা 100 কোটি টকা ধাৰ্য কৰি দিছে আৰু প্ৰাৰম্ভিক পৰ্যায়ত 50 কোটি টকা দিয়া হৈছে বুলি খবৰ ওলাই পৰিছে যাৰ বাবে নেকি যোৱাকালি অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ বাবে গঠিত হোৱা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ সমিতিৰ প্ৰতিবেদনৰ আধাৰত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম চৰকাৰৰ মাজত হোৱা আলোচনা মৰ্মে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উত্তৰণৰ বাবে 100 কোটি টকা পুঁজি ধাৰ্য কৰা হৈছে এই পুঁজি দুটা পৰ্যায়ত ভাগ কৰি দিয়া হ'ব 50 কোটি টকাকৈ দিয়া হ'ব বুলি ঘোষণা কৰিছে এই পুঁজিৰ ব্যৱহাৰক লৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰে সদৌ অসম ছাত্ৰ সন্থাৰ যোৱাকালি এক আলোচনা হয় মানে কেনেকৈ নিৰ্মাণ কৰিব কি হ'ব কি নহ'ব 100 কোটি টকা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উত্তৰণৰ নিৰ্মাণৰ বাবে আগবঢ়া হৈছে তো তাৰে 50 কোটি টকা প্ৰাৰম্ভিক পুঁজি দিয়া হ'ব আৰু সেই পুঁজি কেনেকৈ কি খৰচা কৰিব তাৰ বাবে যোৱাকালি ছাত্ৰ সন্থাৰ ফালৰ পৰা আলোচনা কৰা হয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজি হিমন্ত বিশ্ব শৰ্মাদেৱ নলবাৰী ভ্ৰমণ কৰিবলৈ যাব আজি নলবাৰীত উপস্থিত হ'ব আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ এটি YCP তৰফৰ পৰা হিমন্ত বিশ্ব শৰ্মাদেৱক হকিয়াই দিছে যে তেখেতৰ যাতে ভ্ৰমণত
যিসকল নেকি মেট্ৰিক দিয়া ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ যাতে যাতায়াতত কোনো অসুবিধা নহয় সেইটো যাতে তেখেতে লক্ষ্য ৰাখিব লাগিব কাৰণ আপোনালোকে হয়তো নিশ্চয় দেখা পায় যেতিয়া নেকি মুখ্যমন্ত্ৰী যেতিয়া নেকি মন্ত্ৰী যেতিয়া নেকি প্ৰধানমন্ত্ৰী কোনো এখন ৰাজ্যত আহে তেতিয়া সেই ৰাজ্যখনৰ যাতায়াত বৰ বেয়া হৈ পৰে এদিনাখন খবৰ তাত পাইছিলোঁ অমিত শ্বাহ ডাঙৰীয়া অহাৰ বাবে বহু সময় ধৰি এখন এম্বুলেন্স আবদ্ধ হৈ আছিলে মানে এটা ৰাস্তা টোটেলি ব্লক কৰি দিছে আন এটা ৰাস্তাত গোটেই গাড়ীবিলাক সোমাই গৈছে যাৰ কাৰণে নেকি গোটেই ৰাস্তা ব্লক এখন এম্বুলেন্স পৰ্যন্ত ব্লক হৈ আছে গতিকে সেই বস্তুবিলাক বেয়া যাৰ কাৰণে নেকি এজেৱাইচিপি তৰফৰ পৰা হকিয়াই দিছে যাতে তেখেতৰ নলবাৰী ভ্ৰমণত কোনো কাৰণতে মেট্ৰিক দিয়া ল'ৰা ছোৱালীবিলাকৰ যাতায়াতত অসুবিধা নহয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বিজেপি চৰকাৰে এফালে উন্নয়নৰ ঢাক ঢোল বজাইছে সকলো জায়গাতে আমি এতিয়া হোৰ্ডিং দেখিবলৈ পাইছো যে বিজেপি আমাক কিয় লাগে 2026ত আমি বিজেপি কিয় ভোট দিম এই সম্পৰ্কত আমি বিভিন্ন জায়গাত হোৰ্ডিং দেখিবলৈ পাইছো বিভিন্ন এডভাৰটাইজমেন্টও দেখিবলৈ পাইছো য'ত নেকি তেওঁলোকে বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰিছে কিন্তু খবৰ লাই পৰিছে গুৱাহাটী মহানগৰীৰ পৰা গুৱাহাটী মহানগৰীৰ একাংশ ৰাইজে এতিয়া আঁচনিটো বাদেই দিছো তেওঁলোকে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে খবৰ অনুসৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে খুবৰ দাবানল মহানগৰীবাসীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যকো হুংকাৰ সমষ্টিবাসীৰ বছৰ বছৰ ধৰি খোৱা পানীৰ অভাৱত ভুগিছে গুৱাহাটীবাসীয়ে খোৱা পানীৰ বাবে কেনেকৈ হাহাকাৰ কৰিছে গুৱাহাটীবাসীয়ে এই ৰিপৰ্টছ যোৱাকালি ডাক্ৰছ কাৰেণ্ট নামৰ এটা পোৰ্টেলে দাঙি ধৰিছে তেওঁ ৰাইজে কৈছে যে আমাক আঁচনি নালাগে আমাক খোৱা পানী লাগে ৰাতিপুৱা 5 বজাতে 1.5 কিলোমিটাৰ খোজকাঢ়ি আহি আমি গিলা মানে টিং থৈ যাওঁ পানী নিবৰ কাৰণে গতিকে আমাৰ বহুত কষ্ট হৈছে গতিকে এয়া হৈছে গ্ৰাউণ্ড ৰিপৰ্ট ঠিক আছে আমি ওপৰে ওপৰেটো দেখিছোঁ আমক দিছে তামক দিছে কিন্তু একচুৱেল গ্ৰাউণ্ড ৰিপৰ্ট হৈছে এয়া আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে গৌৰৱ গগৈৰ ওপৰত গৌৰৱ গগৈ যেতিয়া নেকি সংবাদমেলৰ আয়োজন কৰিছিলে সংবাদমেল আয়োজন কৰোঁতে তেখেতে খুব বুজাৰিছিলে যে তেখেতক এস্কৰ্ট দিয়া হোৱা নাই আৰু যাৰ কাৰণে নেকি এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে লগে লগে তেখেতক এস্কৰ্ট প্ৰদান কৰি দিলে খবৰ অনুসৰি লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈলৈ অতিৰিক্ত নিৰাপত্তা 3 গৰাকী দেহৰক্ষী এস্কৰ্ট প্ৰদান কৰা হৈছে সোমবাৰে সংবাদমেলত নিৰাপত্তাক লৈ খুব বুজাৰিছিলে অসম প্ৰদেশৰ সভাপতি গৌৰৱ গগৈয়ে আৰু তাৰ পাছতে এতিয়া তেখেতক নিৰাপত্তাৰ বাবে 3জন এস্কৰ্ট আগবঢ়োৱা হৈছে বুলি খবৰ ওলাই পৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে খেতিয়কসকলৰ কাৰণে আমাৰ অসমৰ যিমান বিলাক নেকি খেতিয়ক আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে অসম চৰকাৰে এইবাৰৰ পৰা সৰিয়হ ক্ৰয় কৰিব এইবাৰৰ পৰা ধান ক্ৰয় কৰিব অসম চৰকাৰে আজিকালি ধান আৰু সৰিয়হ ক্ৰয় কৰে আপোনালোকে যদি খেতি কৰে তেনেহলে আপোনালোকৰ খেতিৰ ধানবিলাক মাৰৰি বিহাৰী গুলাত বিক্ৰী কৰাতকৈ অসম চৰকাৰৰ যিবিলাক নেকি ষ্ট'ৰ আছে তাত বিক্ৰী কৰিব পাৰে এতিয়া এইবাৰ আপোনালোকে যদি ধান বিক্ৰী কৰে 2550 টকাকৈ দিব আৰু যদিহে সৰিয়হ বিক্ৰী কৰে প্ৰতি কুইণ্টেল সৰিয়হ 6450 টকাকৈ আপোনালোকক আগবঢ়াব বুলি জনাইছে মানে মাৰৱাৰী বিহাৰী গুলাতকৈ আপোনালোকক বেছি দাম দিব আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে বিটিসি বাখীৰ কাৰণে অসম চৰকাৰে এটা ভাল খবৰ ঘোষণা কৰিছে চেন্নাইত এতিয়া বিটিসি বাখীৰ কাৰণে নিৰ্মাণ কৰা হ'ব এটা আৱাসগৃহ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে চেন্নাইত নিৰ্মাণ কৰা হ'ব বড়োলেণ্ড গেষ্ট হাউচ ইয়াৰ বাবে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলক প্ৰদান কৰা হ'ব ধন যেতিয়া নেকি কোনো এজন লোক চিকিৎসাৰ বাবে চেন্নাইলৈ যাব তেতিয়া তেখেতলোকে বড়োলেণ্ড গেষ্ট হাউচত থাকিব পাৰিব বুলি জনাইছে এটা চেন্নাইত যেতিয়া আমি চিকিৎসা কৰিবলৈ যাওঁ তাতে চিকিৎসাৰ খৰচাটো আছে তাৰ লগতে ঘৰ ভাড়াৰ পইচাও আমি বহন কৰিব লগা হয় তেওঁলোকে বড়োলেণ্ড বাখীয়ে এতিয়াৰে পৰা ঘৰ ভাড়া দিব নালাগে তেওঁলোকে বড়োলেণ্ড গেষ্ট হাউচত গৈ থাকিব পাৰিব বুলি জনাইছে আৰু ইয়াৰ দায়িত্ব অৰ্পণ কৰিব হাগ্ৰামা মহিলাৰিক তো বন্ধু বান্ধৱীসকল বস আজি ভিডিঅ জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ লগ পোৱাৰ খালি ভিডিঅ মাগিছো ধন্যবাদ জয় অসম